টিংখাঙত ডিব্ৰুগড় জিলাৰ মৃদঙীয়া গায়ন বায়ন সন্থাৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন আৰু গায়ন বায়ন সমাৰোহৰ সামৰণি 120 জোৰা বিভিন্ন জনগোষ্ঠীৰ মৃদঙীয়া গায়নীয়া দলৰ একেলগে গায়ন বায়ন পৰিৱেশনৰে চমক মৃদঙীয়া গায়ন বায়নেৰে মুখৰিত হৈ পৰে টিংখাঙৰ বেতনী ৰাজহুৱা খেলপথাৰ 120 জোৰা বিভিন্ন জনগোষ্ঠীৰ মৃদঙীয়া গায়নীয়া দলে তেওঁলোকৰ নিজা নিজা শৈলীৰে একে সময়তে একেটা আশীৰ্বাদতে একেলগে গায়ন বায়ন পৰিৱেশন কৰি ডিব্ৰুগড় জিলাত এক ঐতিহাসিক নতুন সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰে টিংখাং আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰাইডঙীয়া নামঘৰৰ আতিথ্যত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ডিব্ৰুগড় জিলা মৃদঙীয়া গায়ন বায়ন সন্থাৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন আৰু গায়ন বায়ন সমাৰোহ ডিব্ৰুগড় জিলাৰ ভিন্ন প্ৰান্তৰ গায়ন বায়ন 10খন জিলাৰ মৃদঙীয়া গায়ন বায়ন সন্থাৰ সভাপতি সম্পাদকসকল আৰু হাজাৰোধিক ৰাইজৰ উপস্থিতিয়ে এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰি তোলে টিংখাঙত প্ৰথম দিনা ভিন্ন কাৰ্যসূচীৰ পিছতে দ্বিতীয় দিনা অনুষ্ঠিত হয় মুকলি সভা সভাত বিধায়ক তৰংগ গগৈ প্ৰাক্তন বিধায়ক অনুপ ফুকন গায়ন বায়ন সন্থাৰ কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে মুকলি সভাৰ পিছতে 120 জোৰা বিভিন্ন জনগোষ্ঠীৰ মৃদঙীয়া গায়নীয়া দলে একেলগে পৰিৱেশন কৰে গায়ন বায়ন সুখী যে গায়ন বায়ন এটা আমাৰ থলুৱা জনগোষ্ঠীৰ এটা শিল্প এই শিল্পক এইসকল শিল্পী আমাৰ জীয়াই ৰাখিছে আৰু তেওঁলোকক আমি আজি এই স্থানত অৱহেলা কৰিব পাৰে আৰু তেওঁলোকক এই গায়ন প্ৰদৰ্শন কৰিবলৈ সুবিধা দিব পাই আমি আনন্দিত হৈছোঁ মই ভাবিছোঁ এই অধিৱেশনৰ যোগেদি গোটেই অসমলৈ এটা নতুন বাৰ্তা দিওঁ আমি গায়নীয়াসকলক তেওঁলোকে যিখিনি কষ্ট কৰিছে তাৰ বিনিময়ত আমি তেওঁলোকে এটা সামান্য পৰিস্থিতিত দিছোঁ বা মাননীয় আগুৱাইছোঁ আৰু প্ৰতিটো গায়ন বায়নে যাতে খোৱা বোৱা ব্যৱস্থা কৰি গোটেইখিনি যাতে সুবিধা পায় তাৰ কাৰণে ব্যৱস্থা কৰিছে এইখিনি কৰিবলৈ যাওঁতে আমাৰ যথেষ্ট কষ্ট হৈছে কিন্তু শেষত আমি তেওঁলোকক ইমানখিনি অভ্যৰ্থনা কৰিবলৈ পাই নিজে সুখ অনুভৱ কৰিছোঁ আমি গায়ন বায়নৰ ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিছোঁ আৰু অসম চৰকাৰেও গায়ন বায়নৰ মৃদঙীয়া গায়ন বায়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ ডিব্ৰুগড় বৰপৰাতে মৃদঙীয়া গায়ন বায়ন সংস্থা অসমৰ জন্ম হৈছিল আৰু মৃদঙীয়া গায়ন বায়ন সংস্থা অসমৰ জন্মৰ ক্ষেত্ৰত ডিব্ৰুগড় জিলা সমিতিৰ তৎপৰতা যথেষ্টখিনি আছে আৰু এই ডিব্ৰুগড় জিলাই তেখেতসকলৰ অন্তৰ্গত গোটেই গ্ৰাম্য অঞ্চলবিলাকত মৃদঙৰ সংস্কৃতিটো যিটো মৃদঙীয়া গায়ন বায়ন সংস্কৃতিটো সেইটো সমৃদ্ধিশালী ৰূপত সজাই পৰাই তুলিবৰ কাৰণে প্ৰয়াস কৰি আছে আৰু ইয়াক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত এটা বলিষ্ঠ ভূমিকা পালন কৰিছে আৰু এই সমাৰোহস্থলীত তেখেতসকলৰ এই কথাটোৱে প্ৰমাণ কৰিছে যে তেখেতসকল যথেষ্ট এই ক্ষেত্ৰত সফল হৈছে বুলি আমি অনুভৱ কৰোঁ এতিয়া 120 জোৰা গায়ন বায়নে ইয়াত প্ৰদৰ্শন কৰিছে বুলি আমাৰ উদ্যোক্তাসকলে কৈছে গতিকে আমি 120 জোৰা গায়ন বায়ন এখন জিলাই মানে সমাৰোহস্থলীত যদি 120 জোৰা গায়ন বায়নক সমবেত কৰিব পাৰিছে তেতিয়াহ'লে নিশ্চয় মৃদঙীয়া গায়ন বায়ন সংস্কৃতিটো অধিক ভৱিষ্যতে আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ বাবে এই সংস্কৃতিটো ভাল হৈ থাকিব এয়া আমি আশাবাদী আমি আপোনালোকৰ মাধ্যমৰ যোগেদি ডিব্ৰুগড় জিলা তথা অসমবাসী মৃদঙীয়া গায়ন বায়ন প্ৰেমী ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ বাৰু ক'বলৈ ভাল লাগিছে এই অনুষ্ঠানটোৰ ষষ্ঠ বাৰৰ কাৰণে ধৰি ৰাখি আজি ষষ্ঠ বাৰৰ এই প্ৰায় 100 জোৰা গায়নতে ইয়াত সমবেত হৈছে আমি মৃদঙীয়া গায়ন বুলি ক'লে মানে সাধাৰণতে চহা গাঁৱলীয়া সংস্কৃতিকে বুজোঁ যিবোৰ তেওঁলোকে চহা গাঁৱলীয়া মানুহখিনিয়ে অতি কষ্টৰে জীয়াই ৰাখিছে সঞ্জীৱিত কৰি ৰাখিছে তথাপি ক'ব লাগিব কিবা এটা দুৰ্বলতা যেন আমাৰ মাজত আছে সেয়া হ'ল ডেকা ল'ৰাসকল এই সংস্কৃতিৰ মাজলৈ একেবাৰে
শ্ৰদ্ধা সহকাৰে আহিব খোজা আমি হয়তো পৰিৱেশ দিব খোজা নাই, পৰিৱেশ দিব পৰা নাই বা তেওঁলোকৰ অহাৰ পৰিৱেশ পোৱা নাই। আমি ভাবোঁ আজি যিসকলে ইয়াত গায়ন বায়ন কৰি আছে, মোৰ বৰ ভাল লাগিছে যে মই 6 বছৰ ধৰি এই বিষয়তে পুৰা সম্পূৰ্ণভাৱে অধ্যয়ন কৰি আছোঁ। আজি যথেষ্ট গাঁৱলীয়া এই গায়ন বায়নৰ দলত কেইবাটাও মই সৰু সৰু ল'ৰা দেখিছোঁ। উঠি অহা চামৰ কাৰণে তেওঁলোক নিশ্চয় প্ৰেৰণাৰ উৎস আৰু তেওঁলোকৰ দেখি বহুতে প্ৰেৰণা পাব। আজি এই আমাৰ এই অঞ্চলৰ ৰাইজৰ মাজত মৃদঙীয়া গায়ন বায়নে আকৌ এটা উজ্জীৱিত ৰূপত প্ৰাণ পোৱা মই দেখিছোঁ। কাৰণ আমি ইতিমধ্যে টেঙাখাটত 2023 চনতে চেনীবিলত 107 জোৰা গায়নে যি সমাৰোহ কৰিলোঁ, আজি এই সমাৰোহ এক প্ৰকাৰ পৰিপূৰক বহু নতুন গায়ন আমাৰ মাজলৈ আহিছে। শুনি ভাল পাব যে আমাৰ গায়নীয়া দলক উৎসাহিত কৰিবৰ কাৰণে অসম চৰকাৰেও যে শিল্পী পেঞ্চন ইত্যাদি আগবঢ়াই গায়নীয়া দললৈ যথেষ্ট অনুকম্পা বা অনুগৃহীতৰ ৰূপত তেওঁলোকৰ সহায়ৰ হাত আগবঢ়াইছে। গতিকে চেগতে সাংস্কৃতিক বিভাগৰ পৰা আমালৈ যি উৎসাহ আৰু অনুপ্ৰেৰণা যোগাইছে, আমি চেগতে আপোনালোকৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আগন্তুক দিনত আমি আৰু বেছি ইয়াতকৈ আকৰ্ষণীয় ৰূপত মৃদঙক আৰু অধিক আগুৱাই যোৱাৰ এই চৰকাৰ যোগেদি সাংস্কৃতিক বিভাগৰ যোগেদি প্ৰেৰণা লাভ কৰিম। আপোনালোকৰ যোগেদি এই শুভবাৰ্তা দিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। ব্যুৰ ৰিপৰ্ট, অসম টুডে।